তেজস্বিনী বৰুৱা শিৱসাগৰ জাতীয় বিদ্যালয় জয়সাগৰ ৰূপালী জয়ন্তী এই শুভক্ষণত ইয়াত উপস্থিত থকা আমন্ত্ৰিত অতিথিবৃন্দ শিক্ষাগুৰুসকল দাদা বাইদেউ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টিসকল সকলোকে মই তেজস্বিনীয়ে মান্য অনুসাৰে শ্ৰদ্ধা তথা সেৱা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ বিদ্যালয় শিৱসাগৰ জাতীয় বিদ্যালয় ২৫ বছৰত ভৰি দিলে। এই ৰূপালী জয়ন্তীৰ প্ৰাক্ষণত মই যিকেইজন মহান ব্যক্তিৰ অক্লান্ত প্ৰচেষ্টাত আমাৰ বিদ্যালয়খন গঢ় লৈ উঠিছিল তেওঁলোকৰ শ্ৰীচৰণত মই সেৱা জনাই কবি হেম বৰুৱাদেৱে ৰচনা কৰা চিৰসেউজ কবিতা মমতাৰ চিঠি কবিতাটো আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মমতাৰ চিঠি, কবি হেম বৰুৱা। If you are coming down through the narrows of the river Kyong, please let me know beforehand, and I will come out to meet you as far as so few saw. মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি এখনি লিখো বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছে, চাওঁ খিৰিকীখন জপাই দিওঁ। ৭ বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীসনা এটি কোমল পুৱা। পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া যোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নাতৰ আলোকৰ মানুহ আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাকিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি। সেইবোৰ ৭ বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন তাত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে। তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তথা লাগি চাই থাকে কিয়? তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা, আৰু ডাঙৰ হলে তাক স্কুলত নাম লগাই দিম। স্কুলত থকা সি সময়খিনিত মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম, বিশেষ একো নাই। মোৰেই সপোন। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোক দৈ দি ভটিয়াই গৈ বুঢ়ালুই তৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম তৰাৰ দেশলৈ। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নেপাহৰিবা দেই। মৰম লবা ইতি তোমাৰ মমতা। পুনৰ এইবাৰ বুজিছা, মাঘৰ বিহুৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ
কলি ছাগলীজনী দুটা পোৱালি জগিছে। এটা হুট বগা, আনটো পখৰা। ধন্যবাদ। তেজস্বিনী বৰুৱালৈ ধন্যবাদ।